কালিলে যোৰহাট ষ্টেডিয়ামত আমাৰ সকলোৰে মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰা হৈছে। আচলতে যিহেতু যি মাংগলিক অনুষ্ঠান যোৰহাটবাসী ৰাইজৰ সহযোগত আজি ইয়াত আয়োজন কৰা হৈছে, সেই অনুষ্ঠান পুৱা 8 বজাত প্ৰাৰ্থনা সভাৰে আৰম্ভ হ'ব। বিভিন্ন ধৰ্মৰ যিসকল ধৰ্মগুৰু আছে তেখেতসকল আহি প্ৰাৰ্থনা সভা আৰম্ভ কৰাৰ পাছতে প্ৰায় 9 বজাত ইয়াতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব, মুকলি হ'ব। গতিকে বিভিন্ন দল সংগঠন তথা ৰাইজে ইয়াত শ্ৰদ্ধা জনাব তেখেতক শেষবাৰৰ কাৰণে, আৰু তাতে চিতাভস্ম থাকিব। গতিকে চিতাভস্ম ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু সমান্তৰালভাৱে 9:30 বজাৰ পৰা মূল যিভাগ মণ্ডপ বনোৱা হৈছে, য'ত নামঘৰৰ আৰ্হিত বনোৱা হৈছে, তাতে নাম প্ৰসংগ কৰি শিল্পীগৰাকীক সৎকাৰৰ কাৰণে যি অনুষ্ঠান থাকিব, নাম প্ৰসংগৰ পাছতে গায়ন বায়নৰ ব্যৱস্থা কৰা হৈছে, দিহানামৰ ব্যৱস্থা কৰা হৈছে। পৰ্যায়ক্ৰমে তেনেধৰণে কাৰ্যসূচীসমূহ কৰা হৈছে। আৰু সেইধৰণে আজি আমাৰ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাব, আদ্যশ্ৰাদ্ধ আয়োজন কৰিব। তাৰ সমান্তৰালভাৱে যিহেতু পৰিয়ালৰ কিছুমান নিয়ম আছে, পৰিয়ালৰ লোক আৰু পুৰোহিত বা যিসকল পৰিয়ালৰ লগত জড়িত ব্যক্তি তেখেতসকলক লৈ কিছুমান মাংগলিক অনুষ্ঠান আছুতীয়াকৈ হ'ব। আৰু সেই অনুষ্ঠানতে মৎস্যপৰ্শ বুলি এটা অনুষ্ঠান ৰখা হৈছে। এই কেৱল পৰিয়ালৰ লোকৰ কাৰণে সেই অনুষ্ঠানটো ৰখা হৈছে, ইয়াত ৰাইজৰ লগত কোনো কথা নাই। তাৰ সমান্তৰালভাৱে ইয়াতে এটা 20টামান কাউণ্টাৰ থাকিব, 20টামান কাউণ্টাৰ থাকিব। সেই 20টামান কাউণ্টাৰতে আজি আপোনাৰ ৰাইজৰ কাৰণে মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হ'ব। গতিকে শেষবাৰৰ কাৰণে যোৰহাটবাসী ৰাইজে তেখেতক এইখিনি কৰিবলৈ পাই আমি সঁচাকৈ নিজকে ধন্য মানিছোঁ। কাৰণ মৰমৰ শিল্পীগৰাকী আমি যিখিনি সন্মান দিব লাগিছিলে, জীয়াই থকা অৱস্থাত যিখিনি কৰিব লাগিছিলে, আমি সকলোৱে নোৱাৰিলোঁ সেইখিনি কৰিব, তেখেতক ৰাখিব নোৱাৰিলোঁ। গতিকে আজি তেখেত আমাৰ মাজত নাই যদিও তেখেতক ভৱিষ্যতৰ সময়ত কেনেকৈ জীয়াই ৰাখিম তাৰ কাৰণেও আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগে বুলি ভাবি মই এই কথাখিনিকে অনুভৱ কৰিছোঁ। আপনি দুটা ভাত করে দিয়ক, ইয়াত ভাত এইফালে হৈ যাব, ভাতকে ইয়াত পাৰ কৰি দিব। ডাঙৰ ডাঙৰ প্লেট লৈ পেলাই সাইড হলে তার মানে আচ্ছা, সেই ব্যারিকেডিং করতে আরম্ভ হয়েছে, মাঝের ব্যারিকেডিং একদম এন্ট্রি করা নেই, এন্ট্রি করা আরম্ভ হয়েছে। তার ব্যারিকেড মানে ডাবল স্প্লিট হয়ে গেল, দুটা ভাগ হয়েছে, দুটা হয়েছে, তিনটা হয়েছে ডাবল। ঠিক আছে, এডিটর হ্যাঁ ঠিক আছে। আর যেহেতু গোটেই আহিল ভাই কমপ্লিট ইয়াত হ্যাঁ উঠালো উঠালো Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ